Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এটো ভিডিওত ইংলিশ কম্প্ৰিহেনশনৰ বিষয়ে আমি কথা পাতিম। ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ যেটো আমাক দিছে নতুন যেটো এক্সাম প্যাটাৰ্ন আছে এডিআৰি তাতে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় আৰু বহুতে মোক সুধিও আছিল যে কেনেকৈ পঢ়িম এতিয়া কি কৰিম। কাৰণ প্ৰথমতে ইয়াৰ মই ইম্পৰ্টেন্স কিমান গুৰুত্ব আছে সেইটো যদি কওঁ তেতিয়াহলে আমি দেখিম যে আমাৰ কিমান মাৰ্কস কৰ পৰা আহিব সেই বস্তুটো আমি চাওঁ তেতিয়াহলে দেখো যে জিকেৰ পৰা আটাইতকৈ বেছি মাৰ্কস আহিব। ঠিক আছে, ওভাৰঅল মানে মই কৈছো সোশ্যাল সায়েন্স আৰু জিকে এই দুটাক মিলাই সোশ্যাল সায়েন্স আৰু জিকে মিলাই পেলাই কিমান আহিব 65 মাৰ্কস আৰু সেকেন্ড হাইয়েস্ট যেটো মাৰ্কস অহা এটা সেকশন আছে সেইটো হৈছে ইংলিশ। ওকে, এটা আছে জেনাৰেল ইংলিশ বুলি আৰু এটা আছে ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ। তো এই দুটা মিলাই পেলাই আমাৰ কিমান আহিব 60 মাৰ্কস, বহুত বেছি হয় সেইটো। ঠিক আছে, গতিকে সেই পোৰ্শনটো আমি যদি ভালকৈ কৰি নাযাওঁ বা সেই পোৰ্শনটো যদি শিকি নাযাওঁ তেতিয়াহলে পৰীক্ষা ক্লিয়াৰ কৰাটো সম্ভৱ নহয়। ঠিক আছে, মই কি কৈছো সম্ভৱ নহয় মানে ইম্পসিবল। সেইখিনি যদি ভালকৈ পঢ়ি যোৱা নাযায় পৰীক্ষা পাছ কৰাটোই সম্ভৱ নহয়। গতিকে আমি সেই বিষয়ে এই ভিডিওটো কথা পাতিম। কি আহিব পাৰে তাত, কুৱেশ্যন কি আহিব পাৰে, কেনেকুৱা আহিব পাৰে, সিলেবাস তাৰ কি হ'ব, কোনবিলাক টপিক ইনক্লুড হ'ব, তাৰপিছত জেনাৰেল ইংলিশ মানে কি, ৰিডিং কম্প্ৰিহেনশন মানে কি আৰু ইংলিশ ল্যাঙ্গুৱেজ মানে কি, আমি সেই গোটেই কথাখিনি ইয়াতে পাতিম। এতিয়া কোনোবাই যদি ভাবিছে যে এই টপিকটো মই আগতে শুনা নাছিলোঁ, ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ বুলি যদি কেতিয়াও কোনো শুনা নাছিলোঁ বুলি কৈছে তেতিয়াহ'লে মই এটা কথা মনত পেলাই দিম। কেইদিনমানৰ আগতে 22 জুন, ঠিক আছে 22 জুন তাৰিখে মই এখন সিলেবাস বনাই দিছিলোঁ এডিআৰি আৰু আসাম পুলিচৰ কাৰণে। আৰু তাতে মই গোটেইকেইটাৰে সিলেবাস দিছিলোঁ, মেথছৰ, ৰিজনিঙৰ, ইংলিছ আৰু জিকে। ঠিক আছে, তো তাতে যেটো ইংলিশ সেকশন আছিল এতিয়াও পিডিএফটো দিয়া আছে 22 জুনত। ওকে, মোৰ টেলিগ্ৰামত আপলোড এতিয়াও কৰা আছে, এটা ভিডিও বনাই দিছিলোঁ মই, সেইটো আপলোড কৰিছিলোঁ। তাতেও যেটো ইংলিশ সেকশনটো সেইটোৰ নামটো মই কি বুলি লিখিছিলোঁ, ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশন। মই অকল ইংলিশ বুলি বা অকল ৰিডিং কম্প্ৰিহেনশন বুলি লিখা নাছিলোঁ, মই কি লিখিছোঁ এতিয়াও চাব পাৰে, এইটো মই দেখাই দিছোঁ, লগাই দিছোঁ এটা স্ক্ৰীনশ্বটটো, ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশন বুলি মই তাৰ নামটো দিছিলোঁ। ঠিক আছে, গতিকে তাৰ ভিতৰত কি সিলেবাস আহিব পাৰে মই সেইখিনি অলৰেডি দিছিলোঁৱেই আগতেই, এডিআৰি বা এছএলআৰচি দিয়াৰ আগতেই দিছিলোঁ। ঠিক আছে, গতিকে তাৰ ভিতৰত কি আহে আমি কথা অলৰেডি পাতিছিলোঁ, আজি ভালকৈ পাতিম আৰু বিশেষকৈ পাতিম। ঠিক আছে, আৰু তেতিয়া মই সেইটো সময়ত বা মই ৰিসেণ্টলি আৰু এটা ভিডিও বনাইছিলোঁ যে এছপি বাক্সৰ ইংলিশ কিতাপখন কেনেকৈ পঢ়িব লাগে, ইংলিশ যেটো আমাৰ সাবজেক্ট আছে সেইটোক লৈ পেলাই আমি প্ৰিপাৰেশ্যন কেনেকৈ কৰিম তাক লৈ পেলাই যেতিয়া মই এটা ভিডিও বনাইছিলোঁ এছপি বাক্সৰ কিতাপখনক লৈ পেলাই, তেতিয়া কি কৰিছিলোঁ আমি ইংলিশ পাৰ্টটোক মই তিনিটা ভাগত ভগাই দিছিলোঁ। কি আছিলে আমাৰ সেই পাৰ্টকেইটা, এটা আছিলে আমাৰ ৰিডিং কম্প্ৰিহেনশন, এটা আছিলে ভকেবুলাৰী পাৰ্ট আৰু এটা আছিলে আমাৰ গ্ৰামাৰ পাৰ্ট। ঠিক আছে, মূলতঃ এই তিনিটা পাৰ্ট আৰু এই তিনিটা পাৰ্টৰ ভিতৰতে গোটেই টপিকবিলাক আমাৰ ভাগ ভাগ হৈ থাকে। সেই তিনিটা পাৰ্টৰ কথা আমি পাতিম। এই তিনিটা পাৰ্টত যিমানখিনি বস্তু আছে আমাৰ পৰীক্ষাত সেইখিনি বস্তুৱে আহিব, তাতকৈ বাহিৰত কিবা নাহে। নাম লাগিলে যিয়ে দিয়ক, ইংলিশ কম্প্ৰিহেনশন, ৰিডিং কম্প্ৰিহেনশন, ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশন, জেনাৰেল ইংলিশ, যিমান যি দি নাথাকক কিয় আমাৰ কথাটো কি, আমাৰ কথা হ'ল যে এই তিনিটা বস্তুৰ পৰাই আহিব। কি ভাৰ্বেল এবিলিটি বুলি ক'ব পাৰে। ঠিক আছে, বিভিন্ন নাম দিব পাৰে, নাম যি থাকে দি থাকক, প্ৰব্লেম নাই। পৰীক্ষাত কি আহিব, টপিক কি আহিব মই অলৰেডি এবাৰ কৈছিলোঁ, আজি আৰু ভালকৈ ক'ম। ঠিক আছে, তো আমাৰ ভকেবুলাৰীৰ পৰা কেইটামান টপিক আছে, ইংলিশ গ্ৰামাৰৰ টপিক কেইটামান আছে আৰু ৰিডিং কম্প্ৰিহেনশন এটা টপিক আছে। তো সেইকেইটা আমি বস্তু আজি চাম। ঠিক আছে, এটা এটাকৈ চাম, মই ইয়াতে লিখি লৈছোঁ আৰু ইয়াৰ পৰা চাই পেলাই মই ক'ম। ঠিক আছে, প্ৰথম আমি ভকেব পাৰ্টত যদি চাওঁ আমি কি টপিক চাব লাগিব। অ'কে, এতিয়াৰ পৰা টাইম লাগিব অলপমান, বিকজ বহুতখিনি বস্তু আছে আমাৰ ইয়াতে। ঠিক আছে, আৰু আমি টাইম লগাবই লাগিব, কিয়, কাৰণ 60 মাৰ্কছ আহি আছে তাৰ পৰা। আমি জিকেত কিমান টাইম দিওঁ হয়নে নহয়, জিকেৰ পৰা কিমান 65 আহি আছে, তো ইংলিছৰ পৰা কিমান আহিছে 60, তো মাত্ৰ 5 কম, অলমষ্ট জিকেৰ সমান আহি আছে। তো জিকেত আমি যিমান টাইম দিওঁ ইংলিছত আমি সমানে সিমান টাইম দিব লাগিব, 1 মিনিটতকৈ কম দিব নালাগিব। আৰু যদি এটা কথা মই কওঁ ইংলিছটো কিমান ইম্পৰ্টেণ্ট কম্পেয়াৰ কৰিবৰ কাৰণে, তেতিয়াহ'লে মই কথা এটা কওঁ, মেথছ আৰু জিকে মিলাই পেলাই যিমান মাৰ্কছ আহিব ইংলিছত তাতকৈ বেছি আহিব। মেথছ আৰু ৰিজনিং মিলাই পেলাই যিমান আহিব, মেথছ ৰিজনিঙত কিমান আহিব 30 + 20 কিমান 50, আৰু ইংলিছত কিমান আহিব অকলে 60। গতিকে মেথছ ৰিজনিং মিলাই আমি যিমান সময় দিওঁ তাতকৈ ইংলিছক অলপ বেছি সময়হে দিব লাগিব। তো ইংলিছ ইমানেই ইম্পৰ্টেণ্ট, ইমান বেছি কুৱেশ্যন মাৰ্কছ ইংলিছৰ পৰা আহিব। ঠিক আছে, গতিকে মই গোটেইকেইটা কৈ দিম টপিককেইটা কি আছে। সময় অলপমান আমাৰ দৰকাৰ হ'ব। ঠিক আছে, পঢ়িবলৈ বেছি টাইম নাই, লাগিলে পঢ়াৰ টাইম বহাওক, আপুনি যি কৰক, ৰাতি অলপ কমকৈ শুৱক, কিন্তু কমপ্লিট কৰি যাব লাগিব এইখিনি মই কৈ আছোঁ এফালৰ পৰা। ভকেবুলাৰী পাৰ্টটো যদি চাওঁ চবেই এবাৰ শুনি ল'ব আৰু লিখি ল'ব। ঠিক আছে, চবেই এবাৰ কি কৰিব, শুনি পেলাই নোট ডাউন কৰি ল'ব। ঠিক আছে, মই কি কৈছোঁ তিনিটা পাৰ্টত ভগাম আমি, ভকেবুলাৰী, গ্ৰামাৰ আৰু ৰিডিং কম্প্ৰিহেনশন। ঠিক আছে, তো ভকেবুলাৰীত কোনবোৰ টপিক আহিব, কোনকেইটা টপিক চাব লাগিব, ইডিয়ম এণ্ড ফ্ৰেজেছ এই টপিকটো চাব লাগিব। ঠিক আছে, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেই টপিকটো চাব লাগিব। দেন এণ্টনিম চিননিম যিকেইটা আছে তাৰ পৰা কুৱেশ্যন আহিব। অ'কে, আৰু ফিক্স প্ৰিপজিশ্যন এটা বুলি বস্তু আছে, আমি সেইটো অলপমান চাই যাব লাগিব। ফিক্স প্ৰিপজিশ্যন, ঠিক আছে, প্ৰিপজিশ্যনটো বেলেগ, ফিক্স প্ৰিপজিশ্যন বেলেগ, সেইটো এটা চাব লাগিব। দেন স্পেলিং কাৰেকশ্যন মানে ভুল স্পেলিং দিয়া থাকে যে, শুদ্ধ কোনটো উলিয়াব লাগে সেইটো, এইবিলাক আহে আমাৰ ক'ত ভকেবুলাৰী পাৰ্টত। ঠিক আছে, সেইটো মই লাষ্টত চ'ৰ্চো ক'ম। ঠিক আছে, কৈ লওঁ গোটেইকেইটা ক'ৰ পৰা পঢ়িব লাগিব মই সেইটো কথাও ক'ম। এই যিকেইটা ভকেবুলাৰী পাৰ্ট ক'লোঁ সেয়া ক'ৰ পৰা ক্লিয়াৰ হ'ব, ক'ৰ পৰা পঢ়িব মই সেইটো কথা ক'ম। ঠিক আছে, আৰু গ্ৰামাৰ ক'ৰ পৰা পঢ়িব চব কথা মই ক'ম। তো ভকেবত মই এইকেইটা ক'লোঁ, ইডিয়ম এণ্ড ফ্ৰেজ, ওৱানৰ ছাবষ্টিটিউশ্যনৰ কথা ক'লোঁ মই, ফিক্স প্ৰিপজিশ্যন ক'লোঁ মই, স্পেলিং কাৰেকশ্যন এইকেইটা কথা মই ক'লোঁ। দেন আহক গ্ৰামাৰ পাৰ্টটোলৈ, যিটো বহুত বেছি ইম্পৰ্টেণ্ট। গ্ৰামাৰ পাৰ্টৰ পৰা বহুত কুৱেশ্যন আহে। ঠিক আছে, গ্ৰামাৰত যদি আমি চাওঁ বহুত বস্তু আছে, যেনেকৈ আমাৰ
সাবজেক্ট ভার্ব এগ্ৰিমেণ্ট যিটো আছে সেই টপিকটোৰ পৰা কুৱেশ্যন আহিব পাৰে টেন্স যিটো আছে আমি সেইটো ভালকৈ শিকিব লাগিব বহুত বেছি কয় টেন্স ভালকৈ জানিবই লাগিব কুৱেশ্যন আহিব টেন্স নাজানিলে বহুত বস্তু আপোনালোকে কৰিব নোৱাৰিব ঠিক আছে টেন্স জানিব লাগিব আৰু জেনেৰেল কিছুমান গ্ৰামাৰ ৰুল থাকে ঠিক আছে তেনেকুৱা ৰুলৰ এটা ভিডিঅ' মই মোৰ টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম আপোনালোকে ইয়াতে মোৰ টেলিগ্ৰাম চেনেলটো ইয়াতে দিয়া আছে চাই ল'ব পাৰে ঠিক আছে টেলিগ্ৰামত মই এটা ভিডিঅ' দি দিম জেনেৰেল গ্ৰামাৰ ৰুলছৰ 10 ঘণ্টাৰ এটা লেকচাৰ আছে আপোনালোকে পাৰিলে সোনকালে স্পীড দি পেলাই অকণমান চাই পেলাই শিকি ল'ব বহুত নলেজ গেইন হ'ব ঠিক আছে মই SSC প্ৰিপেয়াৰ কৰোঁতে চাইছিলোঁ এইটো এনেকুৱা এটা ভিডিঅ' বহুত আপোনালোকৰ কাৰণে হেল্প হ'ব জেনেৰেল গ্ৰামাৰ ৰুলছ সেইটো চাব লাগিব মই এতিয়ালৈকে কি ক'লোঁ সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট সেই টপিকটো চাব লাগিব টেন্স ভালকৈ চাব লাগিব গ্ৰামাৰ পাৰ্টৰ কাৰণে ঠিক আছে দেন জেনেৰেল গ্ৰামাৰ ৰুলছ কিছুমান আছে সেইটো চাব লাগিব সেন্টেন্স কাৰেকশ্যন চাব লাগিব ঠিক আছে দেন ভইচ চাব লাগিব আমি নেৰেশ্যন চাব লাগিব ফিল ইন দ্য ব্লেংকছ কিছুমান আহে গ্ৰামাৰ পাৰ্টৰ পৰা গ্ৰামাৰ লগত ৰিলেটেড সেইটো আমি চাব লাগিব ক্লোজ টেষ্ট আহিব পাৰে এবাৰ SSCৰ আগতে আহে ইজি হয় সেইটো আমি চাব পাৰোঁ মই আসাম পুলিচ সাব ইন্সপেক্টৰ যিটো মক টেষ্ট বনাইছোঁ তাতে এটা ক্লোজ টেষ্ট দিছোঁ মই একেবাৰে লাষ্টৰ মক টেষ্টটো থাকে এটা ক্লোজ টেষ্ট মই দিছিলোঁ অলৰেডি ঠিক আছে তো সেই চাব লাগিব সেন্টেন্স ইম্প্ৰুভমেণ্ট বুলি টপিক আছে সেয়া চাব লাগিব কুৱেশ্যন টেগ আমি মেট্ৰিকত কৰিছিলোঁ এইবিলাক টেগ কুৱেশ্যন সেইটো চাব লাগিব দেন মডেলছ MODELS মডেল নহয় মডেলছ ঠিক আছে মডেলছ বুলি এটা আছে সেয়াও চাব লাগিব অ'কে ক'ৰ পৰা চাব লাগে মই কৈ দিম দেন আৰ্টিকল যিবিলাক আছে আমাৰ AND সেইকেইটা চাব লাগিব ডিটাৰমিনাৰ আৰু এৰৰ স্পটিং কোনোবা এটা সেন্টেন্স লিখা থাকে তাক 4টা পাৰ্টত ভাগ কৰা থাকে কোনোবা এটা পাৰ্টত ভুল থাকে সেই ভুল পাৰ্টটো উলিয়াব লাগে সেইটো এৰৰ স্পটিং বুলি কয় সেইটো চাব লাগিব তো এইবিলাক টপিক চাব লাগিব আৰু তাৰ লগতে আটাইতকৈ ইম্পৰ্টেণ্ট গ্ৰামাৰ ছেকশ্যনৰটো হ'ল পাৰ্টছ অফ স্পীচ 8টা আছিলে পাৰ্টছ অফ স্পীচ আমি পঢ়িছিলোঁ 8টা হয়নে তো সেই 8টা আমাৰ কি আছিলে নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব দেন আৰু কি আছিলে এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন এই গোটেইকেইটা আমি কি কৰিব লাগিব চাব লাগিব ঠিক আছে তো মই গ্ৰামাৰ পাৰ্টত কি ক'লোঁ আগৰবাৰ কৰিছোঁ আমি সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট চাব লাগিব টেন্স চাব লাগিব জেনেৰেল গ্ৰামাৰ ৰুলছ চাব লাগিব যিটো মই এটা ভিডিঅ' দি দিম টেলিগ্ৰামত সেন্টেন্স কাৰেকশ্যন চাব লাগিব ভইচ চাব লাগিব নেৰেশ্যনৰ কথা প্ৰেক্টিছ কৰিব লাগিব ফিল ইন দ্য ব্লেংকছ প্ৰেক্টিছ কৰিব লাগিব ক্লোজ টেষ্ট প্ৰেক্টিছ কৰিব লাগিব সেন্টেন্স ইম্প্ৰুভমেণ্ট প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে মডেলছ প্ৰেক্টিছ কৰিব লাগিব আৰ্টিকল তাৰপিছত আমাৰ ডিটাৰমিনাৰ্ছ ঠিক আছে লগতে এৰৰ স্পটিং সেইটা কৰিব লাগিব আৰু লাষ্টৰ টপিকটো কৈছিলোঁ মই কি পাৰ্টছ অফ স্পীচ যাৰ ভিতৰত 8টা টপিক এগেইন আহে কি নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন বহুত কুৱেশ্যন আহে নাউনক লৈ আহে প্ৰনাউনক লৈ আহে এডভাৰ্বক লৈ বহুত কুৱেশ্যন আহে প্ৰিপজিশ্যনটো আহে আমি জানো চ' এইখিনি হৈছে গ্ৰামাৰৰ ভিতৰত ঠিক আছে গ্ৰামাৰৰ ভিতৰত এইখিনি আৰু এটা কৈছিলোঁ ৰিডিং কম্প্ৰিহেনশ্যন এতিয়া ৰিডিং কম্প্ৰিহেনশ্যন মানে কেৱল মই যে পেছেজটো দিয়া থাকে অকল সেইটোকে ৰিডিং কম্প্ৰিহেনশ্যন বুলি নকয় সেইটো ৰিডিং কম্প্ৰিহেনশ্যনৰ ভিতৰৰ এটা পাৰ্ট যিটোক আমি আনচিন পেছেজ বুলি কওঁ ঠিক আছে কি বুলি কওঁ আনচিন পেছেজ আমাৰ যিটো হয় সেইটো ৰিডিং কম্প্ৰিহেনশ্যনৰ এটা পাৰ্ট হয় তেনেকৈ তাতে আৰু এটা যদি মই কওঁ এটা আছে পাৰাজাম্বলটো কি হয় সেইটো এবাৰ চাই ল'ব আপোনালোকে ধুনীয়াকৈ ঠিক আছে মই আশা কৰিছোঁ টপিককেইটা লিখি গৈছে চবে পঢ়িব লাগিব এইকেইটাৰ পৰা ঠিক আছে কাৰণ ইংলিছটো এতিয়া আমি ইজিলি ল'লে কিন্তু পৰীক্ষাত ফেইল কৰাটো 100% চিয়'ৰ পাছ কৰিম নে নকৰোঁ নাজানো ফেইল কৰাটো 100% চিয়'ৰ যোনে ইংলিছক এতিয়া ইগন'ৰ কৰিব ঠিক আছে চ' পাৰাজাম্বল আৰু ৰিডিং কম্প্ৰিহেনশ্যন মানে আনচিন পেছেজ এই দুটা হৈছে ৰিডিং কম্প্ৰিহেনশ্যনৰ পাৰ্ট ঠিক আছে তো পাৰাজাম্বল আৰু আনচিন পেছেজ দুটাই চাব লাগিব অ'কে তো এইটো হৈছে ৰিডিং কম্প্ৰিহেনশ্যনৰ পাৰ্ট হয় তো মই ক'লোঁ ভকেব ক'লোঁ গ্ৰামাৰ ক'লোঁ ৰিডিং কম্প্ৰিহেনশ্যন তিনিটাৰ ভিতৰত কি টপিক আছে গোটেইখিনি মই কৈ দিলোঁ এইকেইটা টপিকৰ পৰাই আমি চাব লাগিব এইকেইটা টপিকে পঢ়িব লাগিব তাৰ বাহিৰত পঢ়িব নালাগে এইখিনিৰ পৰাই আমাৰ হৈ যাব এতিয়া মই অকণমান কথা কওঁ এটা যে টপিক দিয়া আছিলে জেনেৰেল ইংলিছ বুলি যিটো 10টা কুৱেশ্যন আহিব আৰু 10 নম্বৰ যে থাকিব তাত অলপমান বেলেগ হ'বও পাৰে ঠিক আছে জেনেৰেল ইংলিছত কি হ'ব পাৰে আমাৰ স্কুল লেভেলৰ গ্ৰামাৰ আহিব পাৰে স্কুল লেভেলৰ গ্ৰামাৰ যিবিলাক টপিক ইয়াতে সোমোৱা নাই মই কম এতিয়া কেইটামান সেইকেইটাও লিখি ল'ব ঠিক আছে এইকেইটাও লিখি লওক এইকেইটাও প্ৰেক্টিছ কৰি যাওক যাতে ইংলিছত ভাল মাৰ্কছ আহে আমাৰ স্কুলৰ অহা টপিকবিলাক মেট্ৰিকত যিবিলাক আহিছিলে 9ত যিবিলাক আহিছিলে 11 12ত যিবিলাক আহিছিলে গ্ৰামাৰৰ পৰা সেইবিলাকৰ কথা মই কৈছোঁ তাতে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ কি আছিলে কম্বাইন চেণ্টেন্স আমি পাইছিলোঁ নহয় হয়নে বাট লগাই পেলাই ঠিক আছে অলছ' লগাই পেলাই যে সেইবোৰ যে চেণ্টেন্স জোৰা দিয়ে হয়নে হি ইজ এ গুড বয় হি ইজ এ অনেষ্ট বয় অ'কে হি ইজ এ গুড বয় অলছ' হি ইজ অলছ' এ অনেষ্ট বয় এইবিলাক যে আমি পাইছিলোঁ হয়নে এনেকুৱা কম্বাইন চেণ্টেন্স সেই টপিকটো তাৰপিছত আমাৰ ৰাইমিং ৱৰ্ডছ আহি যাব পাৰে ক'ৰবাত ঠিক আছে ট্ৰেন্সলেশ্যন এটা লাইন হয়তো দিয়া থাকিব পাৰে অসমীয়াত তাক ইংলিছলৈ ট্ৰেন্সলেট কৰিব দিব পাৰে 4টা অপশ্যন দিয়া থাকিব কোনটো শুদ্ধ ঠিক আছে আহিব পাৰে দেন ডিগ্ৰীজ আমাৰ আছিল যে কম্পেৰেটিভ ছুপাৰলেটিভ আৰু পজিটিভ ডিগ্ৰী সেইকেইটা আমি পাইছিলোঁ সেইকেইটাক লৈ পেলাই কুৱেশ্যন আহিব পাৰে চেঞ্জ কৰিবলৈ ঠিক আছে শব্দ এইবিলাক হয়নে গুড বেটাৰ বেষ্ট এইবিলাক আমি পাইছোঁ নাই ডিগ্ৰীবিলাকৰ কথা যে সেইবিলাক আহিব পাৰে দেন ফ্ৰেজেল ভাব যেনেকৈ আমি যে পঢ়িছোঁ ইন লিউ অফ ইন স্পাইট অফ ঠিক আছে অন একাউণ্ট অফ এইবিলাক পঢ়িছিলোঁ ন তাক লৈ পেলাই চেণ্টেন্স তাৰ মিনিংটো কি আহিব পাৰে সেইটো আহিব পাৰে জেনেৰেল ইংলিছ পাৰ্টটোত অ'কে দেন আমাৰ চেণ্টেন্সবিলাক যে আছিলে যে নিগেটিভ চেণ্টেন্স পজিটিভ চেণ্টেন্স এফাৰ্মেটিভ চেণ্টেন্স দিয়া থাকে এটা চেণ্টেন্স দিয়া থাকে তাক যে নিগেটিভ চেণ্টেন্সত কনভাৰ্ট কৰিব লাগে ঠিক আছে আই গ' টু স্কুল তাক নিগেটিভত কৰিব লাগে আই ডু নট গ' টু স্কুল এনেকুৱাবিলাক যে আছিলে সেই বস্তুবিলাকক লৈ আহিব পাৰে জেনেৰেল ইংলিছত মই কিয় কৈছোঁ জেনেৰেল ইংলিছত কাৰণ জেনেৰেল ইংলিছ বুলি তাকে কয় যিবিলাক আমাৰ স্কুল লেভেলত আহে ঠিক আছে বাকীখিনি আমাৰ কম্পিটিটিভ এক্সামৰ হয় বা বিভিন্ন এণ্ট্ৰেন্স পৰীক্ষাত আহে যেনেকৈ CUET যিটো আছে ন কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট তাতেও এইবিলাক অহা দেখা যায় ঠিক আছে দেন প্ৰনাউন্সিয়েশ্যন কিছুমানক লৈ পেলাই আছে যেনেকৈ চাইট এণ্ড চাইট তাৰ ডিফাৰেঞ্চ কি CIT চাইট
আৰু SIT চাইটাৰ ডিফাৰেঞ্চ কি ঠিক আছে অল্টাৰ আৰু অল্টাৰৰ ডিফাৰেঞ্চ কি ALTER ALTAR ইয়াৰ ডিফাৰেঞ্চ কি এইবিলাক যে আছে ন সেম প্ৰনাউন্সিয়েশ্যন শুনিবলৈ তেনেকুৱা আমাৰ মেট্ৰিকত আহিছিলে তো তেনেকুৱাও আহিব পাৰে কিবা জেনেৰেল ইংলিছ পাৰ্টত দেন সিংগুলাৰ আৰু প্লুৰেল নাম্বাৰক লৈ কুৱেশ্যন আহিব পাৰে SI বা যেটো আমাৰ সাব কনষ্টেবল আছে তাততো প্ৰায়ে আহে আমাৰ সিংগুলাৰ প্লুৰেলক লৈ পেলাই তো ইয়াতেও আহিব পাৰে ইমানবোৰ যেহেতু কুৱেশ্যন হ'ব ঠিক আছে আমাৰ কিমানটা কুৱেশ্যন হ'ব 35টা কুৱেশ্যন হ'ব তো 35টা কুৱেশ্যনৰ ভিতৰত এই গোটেই টপিকবিলাক সোমাই থাকিব পাৰে ওকে তো এইখিনি আছিলে আমাৰ কি ইংলিছৰ মই যদি ক'ব যাওঁ সিলেবাছ মই অকণমান জেনেৰেল ইংলিছৰ বিষয়ে কৈ দিলোঁ গোটেই বস্তুখিনি এনেকৈ আহিব পাৰে এতিয়া আমি নেক্সট কথা পাতিম হাউ টু প্ৰিপেয়াৰ কেনেকৈ কৰিব লাগে এই গোটেইখিনিৰ কাৰণে ঠিক আছে প্ৰথম কথা হ'ল আমি কি কৰিব লাগিব বেছিক যিকেইটা বস্তু আছে সেইকেইটা পঢ়ি ল'ব লাগে ঠিক আছে বেছিক যিকেইটা বস্তু আছে সেইকেইটা পঢ়িব লাগে মই চ'ৰ্চ কম লাষ্টৰ ফালে এতিয়া 2 মিনিটৰ পিছত যে ক'ৰ পৰা পঢ়িব পাৰি ঠিক আছে তো হাউ টু প্ৰিপেয়াৰ কেনেকৈ পঢ়িব লাগে প্ৰথম আমি বেছিক যিখিনি বস্তু আছে যেনেকৈ আমাৰ টেন্স ঠিক আছে টেন্স পাৰ্টছ অফ স্পীচ এইকেইটা আমাৰ ইংলিছ গ্ৰামাৰ একদম কি বুলি ক'ম তলৰ সেই বিল্ডিং এটা যিকেইটা তলৰ পিলাৰকেইটা থাকে ন খুঁটাকেইটা সেই খুঁটাকেইটা নবনোৱাকৈ বিল্ডিংটো যেনেকৈ বনাব নোৱাৰি টেন্স নিশিকাকৈ পাৰ্টছ অফ স্পীচ যিটো আছে যি 8টা আণ্ডাৰ যে 8টা আছে নাউন প্ৰনাউন এডভাৰ্ব ভাৰ্ব ঠিক আছে প্ৰিপজিশ্যন কনজাংশ্যন এডজেক্টিভ যিকেইটা আছে ন সেই বস্তুকেইটা নিশিকাকৈ আৰু টেন্স কি হয় প্ৰেজেণ্ট ফিউচাৰ এণ্ড পাষ্ট টেন্স কি হয় এইবিলাক নিশিকাকৈ আমি কেতিয়াও গ্ৰামাৰ শিকিবই নোৱাৰোঁ ঠিক আছে গতিকে সেইকেইটা টেন্স আৰু পাৰ্টছ অফ স্পীচ প্ৰথম শিকি লওক বা যদি কোনোবাই শিকি থৈছে ৰিভিজন কৰক প্ৰথম এবাৰ ঠিক আছে দেন আৰ্টিকেল যিবিলাক আছে AND সেইবিলাক চাওক আপোনালোকে ঠিক আছে আৰু ৰিডিং কম্প্ৰিহেনশ্যন মানে যিটো আমাৰ আনচিন পেছেজটো আহিব যোৱাবাৰ যিটো 10 মাৰ্কছ আহিছিলে সেইটো বহুত ইম্পৰ্টেণ্ট যোৱাবাৰ 10 আহিছিলে এইবাৰ হয়তো তাতে 15 আহি যাব পাৰে আমি আমাৰ যিকেইটা ADRE মক টেষ্ট আছে সেই মক টেষ্টকেইটাত আমি দিছোঁ এইবিলাক কুৱেশ্যন ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ আনচিন পেছেজৰ কুৱেশ্যন দিছোঁ আপোনালোকে মক টেষ্টকেইটাৰ কথা মই সদায় কৈ থাকোঁ লাগিলে ল'ব পাৰে আমাক মেছেজ কৰিবলৈ ঠিক আছে তো ৰিডিং কম্প্ৰিহেনশ্যনৰ যিটো আনচিন পেছেজ আছে সেইটো আপোনালোকে কি কৰক সপ্তাহত এটলিষ্ট 2টা প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে বহুত ইম্পৰ্টেণ্ট এইটো কাৰণ যোৱাবাৰ 10টা কুৱেশ্যন আহিছিলে 10 মাৰ্কছ আহিছিলে এবাৰ হয়তো 15 আহি যাব পাৰে ঠিক আছে দেন লাষ্টত ভকেবুলাৰী ষ্ট্ৰং কৰিব লাগিব কাৰণ ভকেব পাৰ্টৰ পৰা কিমান বস্তু আহিব কৈছিলোঁ ইডিয়ম এণ্ড ফ্ৰেজ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এণ্টনিম চিননিম ফিক্স প্ৰিপজিশ্যন স্পেলিং কাৰেকশ্যন এই গোটেইবিলাক আমাৰ ক'ৰ পৰা আহিব ভকেবুলাৰী পাৰ্টটোৰ পৰা গতিকে আমি ভকেবটো যিমান পাৰোঁ পঢ়িব লাগিব এইকেইটা বেছিক বস্তু কি ক'লোঁ টেন্স আৰ্টিকেল পাৰ্টছ অফ স্পীচ ৰিডিং কম্প্ৰিহেনশ্যন ভকেবুলাৰী এইকেইটা পঢ়ি যাওক বহুত বেছি হেল্প হ'ব মই একদম শ্বৰ্টকৈ ক'লোঁ এইখিনি কথা ঠিক আছে এতিয়া আমাৰ চ'ৰ্চটো কি হ'ব ক'ৰ পৰা পঢ়িব লাগিব ঠিক আছে প্ৰথম কথা মই অলৰেডি ৰিভিউ কৰা আছে SP বাগচি কিতাপখনৰ কথা SP বাগচি কিতাপখনৰ এটা ভিডিঅ' মই ৰিভিউ কৰিছোঁ ঠিক আছে SP বাগচি যিখন অবজেক্টিভ জেনেৰেল ইংলিছ আছে আপোনালোকে অলপ দিন আগৰ ভিডিঅ' এইটো জাষ্ট চাৰ্চ কৰি দিব এবাৰ ঠিক আছে বা অলপ এই ইউটিউব চেনেলত মোৰ তাত গৈ পেলাই ভিডিঅ'জত গৈ অলপ স্ক্ৰল কৰিলে তললৈ দেখাই পাব এটা টপিক দিয়া আছে অলপ দিনৰ আগতে সেইটো চাই ল'ব কেনেকৈ পঢ়িব লাগে মই সেইটো চাই ল'ব পাৰে কৈছিলোঁ ঠিক আছে তো SP বাগচি কিতাপখনত মই যিমান কুৱেশ্যন ক'লোঁ একদম টেক কুৱেশ্যন কম্বাইন চেণ্টেন্সৰ পৰা আদি কৰি প্ৰিপজিশ্যন ইণ্টাৰজেকশ্যন ভাৰ্ব চব পাৰ্টছ অফ স্পীচ টেন্স চব দিয়া আছে আপোনালোকে এটা টপিক তাৰ পৰা পঢ়ি যাব পাৰে অবভিয়াছলি কিতাপখন ইমান মোটা হয় শেষ কৰোঁতে টাইম লাগিব কিন্তু সেইটোৱে কথা এতিয়া কোনেও আগতেই গম পোৱা নাছিলে যে ইংলিছত ইমানখিনি আহি যাব আমি ইমান পঢ়িব লাগিব হয়নে চবেইটো এতিয়াই গম পাইছে চবৰে অৱস্থা একে তো এতিয়া কোনে বেছি পঢ়ি পেলাই কমপ্লিট কৰি যাব তেওঁৰ ওপৰতে কথা তেওঁৱে আচল উইনাৰ হ'ব চিলেকশ্যন তেওঁৰে হ'ব ঠিক আছে গতিকে এতিয়া সেইটোতো চেলেঞ্জ কোনে বেছিকৈ পঢ়িব পাৰিব এতিয়া এইবিলাক কান্দি লাভ নাই কাৰণ SLRC আপোনাৰ কান্দোন নুশুনে যে ইমান মাৰ্কছ দি দিলে ইংলিছত মই এনেই ইংলিছত বেয়া 20টা কুৱেশ্যন আহোঁতে মই ভাবিছিলোঁ কেনেকৈ কৰিম এতিয়া 60 নম্বৰ দি দিছে মই কি কৰিম এতিয়া এইবোৰ কান্দি লাভ নাই এইটো কানুন আপোনাৰ কানুন SLRCয়ে নুশুনে SLRCয়ে তাৰ কানুন শুনিব যোনে পৰীক্ষাত ভাল স্ক'ৰ কৰিব কষ্ট কৰি পঢ়ি পেলাই ঠিক আছে তো সেইটো কথা SP বাগচি কিতাপখনৰ পৰা চাব পাৰে ঠিক আছে সেইখিনি আমাৰ গ্ৰামাৰ ছেকশ্যনটোৰ কাৰণে হৈ যাব আৰু ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে মই কৈছোঁ মোৰ মক টেষ্টত মোৰ 2টা মক টেষ্ট আছে আমাৰ ADREত সেই 2টাত 8টা আনচিন পেছেজ আছে মানে 80 কুৱেশ্যনছ আছে তাত গতিকে সেইকেইটাও যদি প্ৰেক্টিছ কৰি যায় তেতিয়াও হৈ যাব মক টেষ্টকেইটা লৈ ল'ব লাগিব তাৰ কাৰণে আপোনালোকে ল'ব পাৰিব আৰু মক টেষ্ট ল'লে লগতে বাকীবিলাকো পাব জিকে ৰিজনিং এইবিলাকো পাই যাব ঠিক আছে তো ৰিডিং কম্প্ৰিহেনশ্যন তাৰ পৰা গ্ৰামাৰ পাৰ্টটো SP বাগচি আৰু এটা থাকিলে কি ভকেব পাৰ্ট আমি 3টা পাৰ্টত ভগাইছিলোঁ আমাৰ ইংলিছটো তো ভকেব পাৰ্টটোৰ কাৰণে মই ৰিচেণ্টলি তাৰেও ৰিভিউ কৰিছোঁ এখন কিতাপ ৱৰ্ড পাৱাৰ মেড ইজি সেই কিতাপখনো মই ৰিভিউ কৰিছোঁ সেই কিতাপখনো পাৰিলে পঢ়িব লাগিব এগেইন মই কৈছোঁ টাইম লাগিব অবভিয়াছ কথা হয় সেইটো কিন্তু মাৰ্কছ 60 আহিব এইটো চবেই মনত ৰাখিব গতিকে যেতিয়া মনত ৰাখি মাৰ্কছ 60 আহিব তেতিয়া টাইম দিবই লাগিব ঠিক আছে তাৰ বাহিৰে কোনো এতিয়া উপায় নাই লাগিলে অলপ কম পঢ়ক বহুত নপঢ়িলেও এটা টপিক বহুত ডেপ্থত সোমাব নালাগে কিন্তু পঢ়িব লাগিবই তাত কৰি যাব লাগিব এইটো খাটাং কুৱেশ্যন কেনেকুৱা আহিব কি আহিব ঠিক নাই অবভিয়াছলি বহুত টান নাহিব যিহেতু ইমানবোৰ টপিক দিয়া আছে কাৰণ ইংলিছ লেংগুৱেজ জেনেৰেল ইংলিছ ৰিডিং কম্প্ৰিহেনশ্যন চব দিয়া আছে যিহেতু বহুত বেছি ডেপ্থত কুৱেশ্যন নাহে কিন্তু এই যিখিনি টপিক মই ক'লোঁ এইখিনি গোটেইখিনি পঢ়ি গ'লে আপুনি এটা নিশ্চিন্ত এটা কনফিডেঞ্চত এটলিষ্ট এক্সামটো দিব যাব পাৰিব এনেকৈ আপোনালোকে এই 2টা চ'ৰ্চ মই ক'লোঁ SP বাগচি ৱৰ্ড পাৱাৰ মেড ইজি আৰু মক টেষ্ট লৈ পেলাই তাত ৰিডিং কম্প্ৰিহেনশ্যনখিনি চাই পেলাই আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে এইখিনি আদাৰৱাইজ যদি আপোনালোকে এটা চ'ৰ্চত চাব বিচাৰে যে মই এটা জেগাই লাগে য'ত গোটেইখিনি এইবিলাক টপিক ভিডিঅ' বুজাই থোৱা আছে মই চাব বিচাৰিছোঁ জাষ্ট তাৰ পৰা তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ যিটো পেইড কোৰ্চ আছে ADREৰ কাৰণে বনোৱা ফুল কোৰ্চ তাতে অকল ইংলিছে নাই ঠিক আছে আমিতো আজি ইংলিছৰ কথা পাতিছোঁ তাতে অকল ইংলিছে নাই ইংলিছো আছে ৰিজনিঙো চব আছে মেথছো চব আছে জিকেও গোটেই টপিক আছে চব আলোচনা কৰা আছে আপোনালোকে ষ্টাডি ইনচাইটৰ সেই পেইড যিটো ফুল কোৰ্চ আছে
সেইটো ল'ব লাগে। সেইটোৰ দাম 1500 rupees, 1 বছৰৰ কাৰণে ভেলিডিটি থাকিব, আপোনালোকে লৈ পেলাই চাব পাৰে। তাত মই একো পঢ়োৱা নাই দেই, বেলেগ টিচাৰে পঢ়াইছে, কাৰণ ইংলিছ মইতো ইমান নাজানো, ভাল ইংলিছত মাষ্টাৰ্ছ কৰা ভাল টিচাৰ, তেনেকুৱা টিচাৰে পঢ়াইছে তাতে। তো তাৰপৰা লৈ চাব পাৰে। যিসকলক অকল ইংলিছৰ কাৰণে কোৰ্চ বিচাৰি আছে তেওঁলোকেও সেইটো ল'ব পাৰে, আৰু যিসকলে গোটেই ফুল কোৰ্চ বিচাৰি আছে তেওঁলোকেও ল'ব পাৰে। আৰু বিশেষকৈ যিখিনি ইংলিছৰ কাৰণেহে অকল বিচাৰি আছে তেওঁলোকেও মই বিচাৰিম এই কোৰ্চটোৱে লওক, ইয়াৰ পৰাই আপোনালোকে বহুতখিনি হেল্প হৈ যাব। বাকীখিনি আপোনালোকে লাগিলে চাব, নালাগিলে নাচাব, কিন্তু এতিয়া আৰু এইবিলাক সময় নষ্ট কৰিবলৈ সময় নাই, ঠিক আছে। যদি কোৰ্চটো ল'ব বিচাৰে, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব বেলেগ এটা ভিডিঅ'ৰ, সেই ভিডিঅ'ত ক্লিক কৰি পেলাই চালে দেখা পাব যে কোৰ্চটো কেনেকৈ ল'ব লাগে। বা এই ভিডিঅ'টোৰ যিবিলাক কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত মই এটা কমেণ্ট দি দিম, পিন কমেণ্ট এটা থাকিব, তাতে আপোনালোকে এটা ভিডিঅ' থাকিব, সেইটো ক্লিক কৰিলে গম পাব যে গোটেই কোৰ্চটো কেনেকৈ ল'ব লাগে, ঠিক আছে। মোক মেছেজ কৰি লাভ নাই এই কোৰ্চটোৰ কথা সুধিবলৈ, মই এতিয়াই কৈছোঁ, কাৰণ ইমান মেছেজ অলৰেডি আছে ছ'চিয়েল ছায়েন্সৰ কোৰ্চক লৈ, মই আৰু নোৱাৰিম ৰিপ্লাই দিব। এই কোৰ্চটোক লৈ দিয়া এটাও মেছেজ মই ৰিপ্লাই কৰিব নোৱাৰোঁ, ঠিক আছে। মই এতিয়া কৈছোঁ এইটো কথা, কাৰণ আগতে পিছত মেছেজ কৰি পেলাই এনেই ৰিপ্লাই পাম বুলি ৰৈ থকাতকৈ মই আগতে কৈছোঁ ৰিপ্লাই নাপাব এইটো কোৰ্চৰ কথা সুধিলে। কিয়? বিকজ ধুনীয়াকৈ কোৰ্চটোৰ গোটেই বিষয়ে কেনেকৈ ল'ব লাগে, কেনেকৈ পঢ়িব লাগে, চব কথা মই এই এটা কমেণ্টত যিটো লিংক পাব, এই লিংকটো ভিডিঅ'টোত গৈ চালে গম পাব, ঠিক আছে। গতিকে তাতে দিয়া থাকিব, আপোনালোকে গৈ পেলাই চাব পাৰিব আৰু তেনেকৈ পঢ়িব পাৰিব। ইংলিছৰ মই ভাবোঁ ইমানখিনি এনাফ, ইয়াতকৈ আৰু ভাল ষ্ট্ৰেটেজি থাকিব নোৱাৰে, অ'কে। এগেইন লাইভত আহিলে আমি আৰু কথা পাতিম ভালকৈ এদিন। মই ভাবিছোঁ ইংলিছৰ বিষয়ে এটা লাইভ আজি কৰিম নে কালি কৰিম নাজানো, কৰি পেলাই ভালকৈ কথা পাতিম, চবেই জইন হ'ব, টেলিগ্ৰামতো জইন হৈ থাকিব, আপডেট গোটেইখিনি পাই থাকিব। আজিলৈ ইমানে, এইটো ভিডিঅ'ত আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম, থেংক ইউ।